হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু এয়া চাওক, মই বেলেগ এখন ঘৰৰ পৰা মই ভিডিঅ'টো কৰিছোঁ। একচুৱেলি আমাৰ বাইদেউহঁতৰ ঘৰৰ পৰা এই ভিডিঅ'খিনি কৰি লৈ আহিছোঁ। এসপ্তাহৰ ভিডিঅ' ইয়াতে একেলগে সন্নিৱিষ্ট কৰি দিছোঁ। কাৰণ মানে বাইদেউহঁতৰ ফেমিলিটো ভ্ৰমণলৈ গৈছিল আৰু লগতে আমাৰ ডাঙৰ ছোৱালীজনীও গৈছিলে। আৰু আমি মানে আমাৰ শহুৰ দেউতাক তাতে ৰখিবৰ কাৰণে গৈছিলোঁ আমাৰ ফেমিলিটো। আৰু ইয়াতে আমাৰ যিহেতু এনেকুৱা আমি য'ত আছোঁ ত'ত বহুতেই অসুবিধা, সেইকাৰণে মানে তেওঁক তাতে আমি ৰখি আছোঁ। আৰু সেইকাৰণে মানে আৰু ৰ'দো যে ইমান বেছিকৈ ৰ'দ দিছে, সেইখিনি সময়ত কিজানি 9:30মান বাজিছিল। আৰু সেইকাৰণে মানে অলপ ঘৰৰ পিছফালে চেয়াত আহি মই মানে মোৰ ভিডিঅ'খিনি এই সপ্তাহৰ ভিডিঅ'খিনি একেটা ভিডিঅ'তে দি দিছোঁ। সেইটোৱে কৈছোঁ আপোনালোকৰ আগত। আৰু এয়া বৰ ধুনীয়া ঠাণ্ডা পৰিৱেশ এটাত ৰৈহে কথাখিনি কৈছোঁ। আৰু তাৰ পৰাই ভিডিঅ'খিনি দি আছোঁ। আৰু অলপ অলপকৈ দিয়া নাই, একেলগে গোটেইখিনি ইয়াতে ভৰাই থৈছোঁ। আৰু মানে এতিয়া গৰম লাগিছে, তাতে বহুত বেছি গৰম পৰিছে। আৰু আমি আমাৰ ৰুমত আহি দেখোঁ যি মানে বহুত ঠাণ্ডা। কি কৰিম আৰু উপায় নাই, একেলগে একে ওচৰা ওচৰি ঠাই, তথাপিতো মানে আমাৰ এইখিনিত ঠাণ্ডা বেছি, তাতে আকৌ বহুত গৰমে। গৰমত থাকিব নোৱাৰা হৈছে দিনৰ ভাগত, কাৰণ মানে গোটেই ঠাইবিলাক মানে পকাৰ, সেইকাৰণে মানে বেছি গৰম অনুভৱ কৰোঁ। পানী ৰেডি কৰিলোঁ আৰু এতিয়া দেউতাক প্ৰথম ভাত খোৱাৰ কাৰণে ষ্টাৰ্ট কৰিব আমাৰ এওঁ। আৰু বাইদেউহঁত ইয়াতে নাই, কাৰণ বাইদেউহঁত ভ্ৰমণত গৈছে। আমিয়ে ৰখি আছোঁ এতিয়া। তাকে ভাবিছোঁ অলপমান শ্বেয়াৰ কৰি মানে অকণমান সময় এই ভিডিঅ'টো ৰাখি থওঁ, ভাল লাগিব। আৰু এয়া চাওক, মাছৰ জোল বনাই আছোঁ। সেইদিনাখনে মাছ অলপ আনিছিলে, অলপ দেউতাক মাছৰ জোল বনাই দিওঁ। ইয়াতে ওলকবি, আলু, বিলাহী আৰু স্কোৱাচ সেইখিনি আছে। এই নতুনকৈ আনিছে এই খুন্দনাযোৰ, আৰু তাতে দি দিছোঁ, মিক্সিত দিয়া নাই। ভাবিছোঁ এনেকৈয়ে আজি অলপমান দি চাওঁচোন কেনেকুৱা হয়। সেনেকুৱাকৈ মই মানে এইখিনি খুন্দনাটোতে অলপমান দি ইয়াতে লগ কৰি দিছোঁ। গোটেইখিনি মানে মিহি কৰি দিয়া নাই। ওলকবিটো একচুৱেলি বৰ ধুনীয়াকৈ গুড়া কৰি খালে, আঞ্জা বনাই খালে বহুত বেছি টেষ্টি হয়। আৰু ইহঁতৰ কাৰণে অলপ মাংসও আনিছিলে, চিকেন। তাৰপিছতে ৰাতিপুৱাৰ ভাগতে, এতিয়া ৰাতিপুৱা হৈ থকা নাই বাৰু, কেইটামান ভুজিয়া বাইদেউহঁতে 1 কিলো 1.5 কিলোমান আনি থৈছে শালিকা কেইজনীৰ কাৰণে। চাওকচোন, এয়া ইহঁতে মানে ৰখি থাকে, সিহঁতক যেতিয়ালৈকে নিদিয়ে তেতিয়ালৈকে সিহঁত তাৰ পৰা আঁতৰত নাযায়। আৰু সেয়ে ভুজিয়া 1 মুঠা আনি মই তাতে ছটিয়াই দি দিছোঁ। তেওঁলোকে বহুত পুৱাতে দিয়ে, বাইদেউহঁতে বহুত পুৱাতে দিয়ে। আমাৰ দিওঁতে অলপমান দেৰি হৈছে, আৰু জানেও দি দিছে অলপমান। মানে এই দৃশ্যটো চাই বহুত বেছি ভাল লাগে। নেক্সট ডে আকৌ ভুজিয়াখিনি দি উঠি এনেকৈ চাই আছোঁ, আৰু এইখিনি সময় গ'ল। তাৰ পিছদিনাখনে আকৌ এয়া মই ৰাতিপুৱাৰ ভাগতে ভিডিঅ'টো অন কৰি লৈছোঁ, মানে ভুজিয়া কেইটামান দিবৰ কাৰণে। ভাবিছোঁ আপোনালোকৰ লগত আকৌ শ্বেয়াৰ কৰোঁ। সপ্তাহৰ বস্তুখিনি এটা ভিডিঅ'তে মই দি থৈ দিছোঁ, সেইকাৰণে আপোনালোকৰ কাৰণে অলপ বেছি দীঘলো হ'ব পাৰে। আৰু শেৱালি ফুল কেইটামান আছে, সেইকেইটাও দেখুৱাই দিছোঁ। চাওকচোন, আৰু এইয়া শালিকা কেইজনী একদম চিঞৰি আহে, লগতে কাউৰীও 2জনীমান আহে, পাৰও আহে। আৰু এয়া চাওক, কাউৰী আহিছে। এয়া চাই যে বহুত বেছি ভাল লাগে পুৱাৰ ভাগতে। আৰু এয়া হ'ল দেউতাক খাদ্য খোৱাৰ দৃশ্য। ৰাতিপুৱা এবাৰ, ৰাতি এবাৰ, 2 টাইম খোৱা যায়। ঔষধ পাতি যথেষ্ট পৰিমাণে খাই থাকে কাৰণে ভাতটো টাইমলি খুৱাব লাগে। আৰু এই শহুৰ দেউতাৰ কেয়াৰৰ কাৰণে আমি তাতে মেইনলি থাকিব লগা হৈছে। এনেইনো আজিকালিৰ দিনত তালা মাৰি থৈ দিলেই হৈ যায়, কিন্তু উপায় নাই, চাবই লাগিব আমি। আৰু এয়া চাওকচোন, এইখিনি হৈছে আমলখিৰ চাটনি। আৰু এয়া ভাত বনাইছোঁ, লগতে কণী চণী আছে, অলপ কিবা কিবি। যিখিনি বনাইছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। প্ৰত্যেকটো দিনৰে যিহেতু আপোনালোকৰ লগত যদি দিওঁ বহুত বেছিকৈয়ে দীঘল হ'ব,
কোনোবা এদিন হয়তো মই দিয়াই নাই। হাই এভৰিৱান, কি খবৰ? আৰু আজি হ'ল বুধবাৰ। আজি ভ্লগ অলপ আৰম্ভ কৰিব ওলাইছোঁ। অলপমান কিবা ভাবিছোঁ কেনেকৈ আমি দিনটো কটাওঁ তাৰে এটা সৰু ভিডিঅ' বনাওঁ। এইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আৰু কিনো আৰু নৰ্মেল লাইফ। এতিয়া পিঁয়াজেদি কণী ভাজিম, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। চাওকচোন বাৰু কেনেকৈ মই ভাজোঁ। আৰু এয়া চাওক, কণী এটা ভাজোঁ, মিঠাতেল অকণমান দিছোঁ, তাৰপিছত পিঁয়াজ দিলোঁ অলপমান। পিঁয়াজখিনি দি উঠাৰ পাছত সেইখিনি পিঁয়াজখিনি ভালকৈ ভাজি লৈছোঁ। লৈ উঠাৰ পাছত কণীটো ভাঙি দিলোঁ, তাতে নিমখ হালধি অলপ অলপ দি দিলোঁ। তাৰপিছত সেইখিনি কণীটো গোটেই ভাঙি গুড়া কৰি দিলোঁ। আৰু অলপ ঢিলা ফুটত ৰাখিছোঁ। ইয়াতকৈও যদি কম ঢিলা ফুটত ৰাখিব পাৰি। কণীটো খাই গৰমে গৰমে খাব লাগিব, বহুত টেষ্টি হয়। মোৰ অলপ টানেই হ'ল, তথাপিতো মানে অলপ ঢিলা ফুটত ৰাখোঁ বুলি এনেকুৱাকৈ থৈ দিলোঁ। আৰু আমাৰ এইটো হ'ল আমলখিৰ চাটনি। আমলখিৰ চাটনিনো কোনোবাই খায়নে? তেনেকুৱাকৈ মই সুধিছোঁ মোৰ দেওৰ এজনক। সি যেতিয়া আমলখি শিলিখা আনি টেবুলত থৈ দিছে আৰু কৈছে যে তুমি অলপমান আমলখিৰ চাটনি বনাই খাই চোৱাচোন, বহুত টেষ্টি লাগে, এইবিলাক বিক্ৰী হৈ থাকে, গমেই নোপোৱা নেকি তুমি? তেনেকুৱাকৈ হৈছে। মই ভাবিছোঁ অলপ কৰি চাওঁ, খাই চাওঁ কেনেকুৱা লাগে। যিটো আৰু বেছি ভাল লাগিব। আমলখিটো কহা বাৰু খাই চাইছোঁ, আমলখিৰ আচাৰ সঁচাইটো বহুত বেছি টেষ্টি। আমলখিটো কহাই বাৰু, কহা ভাৱটোতো থাকিবই, কিন্তু মানে টেষ্টি লাগে দেই। মই মানে টেষ্ট কৰি চালোঁনে, আপোনালোকে যদি খাই চোৱা নাই খাই চাব পাৰে, বহুত ধুনীয়া লাগে। আৰু এয়া আমাৰ খাদ্যখিনি, থালিখন মানে আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰিছোঁ। কোনোবা দিনা হয়তো বেলেগ কিবা দিয়ে খালোঁ। আৰু এয়া আমাৰ এওঁক কৈছোঁ অকণমান এল'ভেৰা জেল উলিয়াই দিয়াচোন। আমাৰ ইয়াতে এল'ভেৰা জেল আছে, অলপমান লগাই চাওঁ। তেনেকুৱাকৈ অলপমান এল'ভেৰা জেল উলিয়াই লৈছোঁ। এইখিনি এওঁ মানে বাথৰুমত যাব ওলাইছে, তথাপিতো মানে মই অকণমান এল'ভেৰা জেল উলিয়াই লৈ খাইছোঁ। আৰু দেউতাক ভাত খুৱাওঁতে কেতিয়াবা দেউতাই বহুত বেছিকৈ হাঁহে। কি কৰিম আৰু উপায় নাই, বাইদেৱে কৈ থৈ দিছে দেউতাই হাঁহিব, চাবা দেই। এভৰিৱান, আজি কি বাৰ? বৃহস্পতিবাৰ। ভাত পানী খোৱা লোৱা হ'ল, তাৰপিছতে ৰাস চাব যাওঁ। আজি মঙললৈ ৰাস চাব যাওঁ। টিভি চলিয়ে আছে বাৰু, আপোনালোককো লৈ যাওঁ, অলপমান কিবা কিবি দেখুৱাম বুলি ভাবিছোঁ, মানে শ্বেয়াৰ কৰিম, চাই থাকিব মোৰ ভ্লগটো। আৰু এখন স্কাৰ্ফ চল। আৰু এয়া চাওক, মঙললৈ ৰাস বুলি এবাৰ ওলাই নগ'লে বেয়া লাগে, কাৰণ মঙললৈতেই থাকোঁ যিহেতু, সেইকাৰণে মানে অলপ ৰাস বুলি ওলাই গৈছিলোঁ সন্ধিয়া সময়তে, বৃহস্পতিবাৰৰ দিনাখনে ভাত পানী খাই বৈ উঠি। আৰু ভিডিঅ' কৰিছোঁ যদিও বহুত, যিখিনি সময়ত ভিডিঅ' কৰিব লাগে সেইখিনি সময়ত ভিডিঅ' কৰিব পাহৰি থাকোঁ। আৰু দৰকাৰী সময়খিনিতো আমাৰ ধৰাই নহয়। কি যে হ'ব, মই কোনোবা দিনা যে জীৱনত উন্নতি কৰিব পাৰিম সেইটো একো ভাবিবই নোৱাৰোঁ। তথাপিতো মানে মই ভাবি আছোঁ, কেতিয়াবা মোৰ অলপমান হ'লেও দিনবিলাক ভাললৈ আহিব, ভাল দিন পৰিব, মোৰ ভিডিঅ' মানুহে চাব, মোৰ চেনেলটো আগবাঢ়ি যাব, এনেকুৱা আশালৈ প্ৰত্যেকটো মুহূৰ্ততে, প্ৰত্যেকটো ক্ষণতে কিবা এটা নহয় কিবা এটা পজিটিভ ভাৱ লৈ পেলাই মই যিখিনি কৰি আছোঁ, আৰু সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। এয়া চাওক, মঞ্চত বৰ ধুনীয়াকৈ গীত গাই আছে। ইয়াতে বাৰু মই সেইবিলাক প্লে কৰি দিয়া নাই। বহুত ধুনীয়া, 9 দিন হৈছে আমাৰ ইয়াতে ৰাস মহোৎসৱ। এই 9 দিনৰ প্ৰত্যেকটো দিনতে বেলেগ বেলেগ মানে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবলৈ পোৱা যায়। আৰু আমি এদিনহে আহিছোঁ, সিদিনাখনে গানৰ প্ৰগ্ৰেম হৈ আছিলে। আৰু এয়া ৰাসৰ দোকান পোহাৰবিলাক বহুত ভাল লাগে। আৰু দাম চামবিলাক সুধিবই নহ'ল, ক'ৰবাত দুই এটাত যদি সোধোঁ একদম জুই চাই দাম, উপায় নাই। আৰু মানুহৰো ভিৰ, আমি মানুহৰ ভিৰ বেছি হোৱাৰ আগে আগে ওলাইছোঁ, মানে
5:30 মান বজাত আহিছোঁ আৰু মই বেগ দুটা লৈছোঁ মোৰ যা এজনীৰ কাৰণে আৰু মোৰ কাৰণে এটা বেগ লৈছোঁ এয়া বেগকেইটা লৈ আহি আছোঁ বহুত মানুহে এই বেগটো লৈছে মই কিন্তু এই বেগটো মানে বহুত বেছি ভাল পাইছোঁ ৰাফ ইউজৰ কাৰণে বহুত বেছি ভাল বেয়া নহয় পটককৈ মই 1 বছৰ ধৰি এটা বেগ ইউজ কৰি আছোঁ বেয়া হোৱা নাই সেইকাৰণে মই ভাবিছোঁ তাইকো দেও এটা আৰু ময়ো এটা লওঁ কাৰণে বহুত বেছি ভাল লাগিছে সেইকাৰণেহে লৈছোঁ আৰু চাওক বেগকেইটা ল'লোঁ লৈ উঠাৰ পাছতে আমি আহিলোঁ বেছি দাম নহয় অৱশ্যে বেগকেইটাৰ তাৰ পিছত নেক্সট ডে শুক্ৰবাৰে মোৰ ভাইটিটোৰ এক্সিডেণ্ট এটা হ'ল আৰু এয়া হস্পিটেলত যাব লগা হ'ল পটককৈ ভাগ্য ভাল ভগৱানে ৰক্ষা কৰিছে বুলিহে বৰ বিশেষ একো নহ'ল আৰু তাৰ পিছত এয়া গোসাঁই ঘৰত আমি চাকি বন্তি জ্বলাওঁতে এইখন ঠগি সজাইছোঁ ঠগি মানে কি আৰু ফুল কেইটামান আনি ধুনীয়াকৈ জল আৰু ফুলেৰে চাকি দিছোঁ আৰু এয়া জানো লগত আছে জানে ফুলকেইটা ছিঙি আনি দিছে আৰু লগতে আমাৰ সেয়া দেউতাৰ দাড়ি চুলি কাটি দি আছে চুলি নাই বাৰু দাড়িকে অলপ ঠিক ঠাক কৰি দিছে আৰু ইফালে এয়া জানৰ নহয় আমাৰো অৱশ্যে লাড্ডুক আমি লৈ গৈছিলোঁ তাতে যিহেতু ইয়াতে তালা মাৰি থোৱাই আছে সেইকাৰণে মানে লাড্ডুক লৈ গৈছোঁ তাতে মানে অলপমান হ'লেও আমি চাব পাৰিছোঁ ওচৰতে ৰাখি গাখীৰ অকণমান যাচিব পাৰিছোঁ এইখিনিয়ে আমাৰ পজিটিভিটি পাওঁ লাড্ডুক লৈ গ'লে লৈয়ে গৈছোঁ আৰু তাতে মানে সেইখিনি এটা জানে ভিডিঅ' কৰিছে এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ লগতে সপ্তাহটোৰ ভিডিঅ'খিনি এই ভিডিঅ'টোৰ ভিতৰতে সোমাই থ'ব খুজিছোঁ আৰু এয়া চাওক আন এটা দিনত জানে আহি ভুজিয়াখিনি দি দিছে শালিকাবিলাকে চায়ে থাকে গছৰ ডালে ডালে পৰি অ'ত ত'ত পৰি থাকে কেতিয়া দিব আৰু তেনেকুৱাকৈ একদম কমহে হৈছে গোটেই কোণাটো ভৰ্তি হৈ পৰি যায় শালিকাবিলাকে আৰু কুৰুলি চৰাইৰ মাতবিলাক শুনি বহুত বেছি ভাল লাগে ৰাতিপুৱাৰ ভাগতে